যোৱাকালি এটা দুৰ্ঘটনা ইয়াত গুৱাহাটীত সংঘটিত হৈছে নন্দিনী কাশ্যপ নামৰ ছোৱালীগৰাকী তেখেতৰ বাহনত প্ৰেছ লিখা আছে মই নাজানো ময়ো দেখিছোঁ আৰু এইটো এনকুৱাৰী কৰিব দিম যোৱাকালি এটা দুৰ্ঘটনা ইয়াত গুৱাহাটীত সংঘটিত হৈছে নন্দিনী কাশ্যপ নামৰ ছোৱালীগৰাকী তেখেতৰ বাহনত প্ৰেছ লিখা আছে মই নাজানো ময়ো দেখিছোঁ আৰু এইটো আমাৰ তাত নিউজ দিছিলে অকমান এনেকৈ জড়িত আছিল এতিয়া হৈ গ'ল গাড়ীখন যেহেতু চৰ্চাত আহি গ'ল খুনিয়ালে গাড়ীখনত আপোনালোকৰ প্ৰেছ কাৰ্ডখন আছে আৰু সেইটো কাৰণে যে প্ৰেছ কাৰ্ডখন কেনেকৈ লগাবলৈ পালে নন্দিনী কাশ্যপে আজিলৈকে আহিছেনে আমাৰ লগত তেওঁ এবছৰ আগত জড়িত আছিল আৰু আজি যিহেতু এবছৰ হৈছে প্ৰায় এবছৰ বা ৬-৭ মাহ হৈছে মুঠৰ ওপৰত তেওঁ আমাৰ লগত জড়িত নহয় আচলতে সেইটো ভুল কাম হয় কিন্তু আজি ক'ব লাগিব যেন সেইটো বস্তুৰ বিষয়ে আমিও জ্ঞাত নাছিলোঁ যে তেওঁলোকে নিউজ দিছিলে এনেকৈ আৰু ৰিংকু দাসে অকণমান নিউজ দিছিলে আমাৰ পেজলৈ আৰু সেনেকৈ তেওঁক অকণমান জড়িত কৰা হ'ল এতিয়া আমাৰ তাত কোনো ধৰণৰ নিউজ নিদিয়ে বা একো নিদিয়ে সেইকাৰণে অকণমান জড়িত নহয় আমি এবাৰ আচলতে নন্দিনী কাশ্যপ আমাৰ লগত জড়িত নহয় তেওঁক এবছৰ আগতে এটা ইণ্টাৰভিউ লোৱা হৈছিলে আৰু তাৰ লগতে তেওঁৰ পিতৃ ৰিংকু দাস আমাৰ লগত জড়িত হৈ আছিলে আমাৰ আজি গোল্ড ষ্টাৰ আছাম 2 বছৰ অতিক্ৰম কৰিছে কিন্তু 2 বছৰত তেওঁ আজি প্ৰায় এবছৰ আগতে জড়িত হৈ আছিলে ৰিংকু দাস আৰু ৰিংকু দাসক আমাৰ আইডেণ্টি কাৰ্ড দিয়া হৈছিলে আৰু এনেকৈ তেওঁ গোল্ড ষ্টাৰৰ অকণমান লোগো লগোৱা আছিল আৰু আমি জনামতে যিখন গাড়ীৰে খুন্দিয়াইছে নন্দিনী কাশ্যপে সেইখন গাড়ী ৰিংকু দাসৰ আৰু ৰিংকু দাসে তেওঁৰ গাড়ীত এখন লগাই থৈছিলে লোগো লগাই থৈছিলে গোল্ড ষ্টাৰ আছামৰ আৰু তেওঁৰ গাড়ী যদি নন্দিনী কাশ্যপে চলাইছে সেই বিষয়ে আমি জ্ঞাত নহয় আৰু তেওঁ চলাই থকা পিছৰে আমি সেইটো বিষয়ে একো নাজানো আৰু এনেকুৱা এটা এক্সিডেণ্ট কৰিব সেই বিষয়ে আমি জ্ঞাত নাছিলোঁ যিহেতু আৰু তেওঁৰ পিতৃৰ গাড়ী আছিল সেইকাৰণে আমাৰ দিয়া হৈছিলে কিন্তু এনেকুৱা ধৰণৰ দুৰ্ঘটনা হ'ব সেই বিষয়ে আমি জ্ঞাত নহয় আৰু নন্দিনী কাশ্যপক লৈ বহুত ধৰণৰ নিউজ ওলাইছে যে গোল্ড ষ্টাৰৰ লগত জড়িত নেকি বা গোল্ড ষ্টাৰৰ মালিকৰ লগত কোনো ধৰণৰ সম্পৰ্ক আছে নেকি সেই ক্ষেত্ৰত এটা স্পষ্ট কৰি দিব বিচাৰোঁ কোনো ধৰণৰ সম্পৰ্ক নাই তেওঁৰ পিতৃৰ লগত আমাৰ ভাল সম্পৰ্ক আছিল তেওঁৰ পিতৃ আমাৰ লগত কৰ্মৰত আছিল আমাৰ কৰেছপণ্ডেণ্ট হিচাপতো আছিল তেওঁ কাৰণ তেওঁ নিউজ দিছিল আৰু মাৰ্কেটিংটো অকণমান চাইছিলে সেই হিচাপত অকণমান জড়িত আছিল আদাৰৱাইজ একো নাই আপোনালোকৰ এই স্বত্বাধিকাৰী কোন এইটো গোল্ড ষ্টাৰ আমাৰ স্বত্বাধিকাৰীৰ নাম হৈছে ৰুবুল শইকীয়া তেওঁ এজন পেছাত ব্যৱসায়ী হয় আৰু তেওঁৰ এইখন গোল্ড ষ্টাৰ আছাম পৰ্টেল চেনেল আৰু 2 বছৰ আমাৰ অতিক্ৰম কৰিছে এনেকৈ আমি জনাত ৰুবুল দাস আৰু ৰিংকু দাস লগৰ বুলি শুনিছোঁ হয় তেওঁলোক ভাল লগৰ হয় আৰু লগৰ হিচাপতে তেওঁলোকে নিউজ দিছিলে এনেকৈ আৰু ৰিংকু দাসে অকণমান নিউজ দিছিলে আমাৰ পেজলৈ আৰু সেনেকৈ তেওঁক অকণমান জড়িত কৰা হ'ল আৰু আজি এবছৰ আগত জড়িত হৈ আছিলে এতিয়া বৰ্তমান তেওঁ জড়িত নহয় ৰিংকু দাসক আপোনালোকে কিবা কাৰ্ড দিছিল নেকি হয় আমাৰ কাৰ্ড দিয়া হৈছিলে আছে বাৰু আমাৰ কাৰ্ড আছে আপোনালোকক এবাৰ দেখাই দিব বিচাৰিম এয়া তেওঁৰ কাৰ্ড এয়া চাব পাৰিব তেওঁ আমাৰ লগত জড়িত হৈ আছিলে নন্দিনী কাশ্যপৰ পিতৃ হয় তেওঁ ৰিংকু দাস আমাৰ জড়িত হৈ আছিলে আমাৰ তাত নিউজ দিছিলে অকণমান এনেকৈ জড়িত আছিলে এতিয়া হৈ গ'ল গাড়ীখন যিহেতু চৰ্চাত আহি গ'ল খুনিয়ালে গাড়ীখনত আপোনালোকৰ প্ৰেছ কাৰ্ডখন আছে আৰু সেইটো কাৰণে যে প্ৰেছ কাৰ্ডখন কেনেকৈ লগাবলৈ পালে নন্দিনী কাশ্যপে আজিলৈকে আহিছেনে হয় আমাৰ গোল্ড ষ্টাৰলৈ আহিছিলে তেওঁৰ এটা ইণ্টাৰভিউ হৈছিলে আমাৰ পেজত আৰু তেওঁ তেতিয়া আজি যিহেতু তেওঁ এক্সিডেণ্টটো কৰিছে এক্সিডেণ্টৰ পিছত তেওঁ এতিয়া বৰ্তমান ক্ৰিমিনেল বুলিও ক'ব পাৰি বা এটা দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত তেওঁ কাৰাগাৰত আছে কিন্তু তাৰ আগলৈকে তেওঁ কিন্তু এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰা নাছিলে যিহেতু তেওঁ এগৰাকী অভিনেত্ৰী আছিলে তেওঁক মাতা হৈছিলে আৰু তেওঁৰ পিতৃ যিহেতু জড়িত আছে সেইকাৰণে মাতা হৈছিলে আৰু তাৰ বাহিৰে তেওঁৰ গাড়ীখন ৰিংকু দাসৰ গাড়ী অভিনেত্ৰী নন্দিনী কাশ্যপে চলাক লৈ আমাৰ কোনো ধৰণৰ সেই নাছিলে জাষ্ট তেওঁ চলাইছিল প্ৰশ্নটো হ'ল যিহেতু কাৰ্ডখন লাগি আছে আপুনি কৈছে ৰিংকু দাস এতিয়া জড়িত নহয় তে গাড়ীখনত সেই প্ৰেছ কাৰ্ডটো লগাটো তেওঁ সেই প্ৰেছ কাৰ্ডেটো অপব্যৱহাৰো কৰিব পাৰে আৰু সেই প্ৰেছ কাৰ্ডখন লগাই থকা আছে কাৰণে সেই গাড়ীখন লৈ ঘূৰি ফুৰে নন্দিনী কাশ্যপ আচলতে কি ক'ব লাগিব যে আমাৰ লগত তেওঁ এবছৰ আগত জড়িত আছিল আৰু আজি যিহেতু এবছৰ হৈছে প্ৰায় এবছৰ বা ৬-৭ মাহ হৈছে মুঠৰ ওপৰত তেওঁ আমাৰ লগত জড়িত নহয় কিন্তু তেওঁৰ গাড়ীখন আমি ইমান চোৱা নাছিলোঁ যে তেওঁৰ গাড়ীখনত প্ৰেছ কাৰ্ডটো লাগি আছে নে নাই এতিয়া যিহেতু নিউজত ইমান ওলাই আছে বা চাৰিওফালে ভিডিঅ' যেতিয়া ওলাই আছে এতিয়াহে দেখিছোঁ আমাৰ গোল্ড ষ্টাৰ আছামত এটা লাগি আছে সেইটো কাৰণে আমি বৰ্তমান নিজে এতিয়া গম পাইছোঁ যে এনেকৈ লাগি আছে তাৰ বাহিৰে আমি গম পোৱা নাছিলোঁ আৰু তেওঁলোকে লগাই থোৱাত মানে কোনো ধৰণৰ আপত্তিও দিয়া নাছিলে ছাৰে বা আমাৰ অ'নাৰে দিয়া নাছিলে কাৰণ যিহেতু তেওঁৰ ভাল বন্ধু আছিলে আমাৰ লগত জড়িত এনেকুৱা নহয় যে এতিয়া জড়িত নহয় একচুৱেলি তেওঁ এতিয়া আমাৰ তাত কোনো ধৰণৰ নিউজ নিদিয়ে বা একো নিদিয়ে সেইকাৰণে অকণমান জড়িত নহয় কিন্তু ফ্ৰেণ্ডশ্বিপটো ছাৰৰ লগত ঠিকে আছে এতিয়া যে কোৱা যায় যে সহজতে যে প্ৰেছ কাৰ্ড মানুহে ব্যৱহাৰ কৰিব নাজানে এতিয়া আপোনালোকৰ নামত প্ৰেছ কাৰ্ডখন লগাইতো ঘূৰি ফুৰিছে সেইটো ভুল কাম হয়নে নহয়
আচলতে সেইটো ভুল কাম হয় কিন্তু আজি ক'ব লাগিব যেন সেইটো বস্তুৰ বিষয়ে আমিও জ্ঞাত নাছিলোঁ যিহেতু আমি নাজানো যে তেওঁ এনেকুৱা ধৰণৰ এটা দুৰ্ঘটনা সংঘটিত কৰিব তাৰ কাৰণে মানে অকণমান আমিও দুখিত যে আমাৰ প্ৰেছ কাৰ্ডটো লগোৱা আছে গাড়ীখনত আৰু লগোৱাৰ পিছত এনেকুৱা ধৰণৰ এটা দুৰ্ঘটনা সংঘটিত হৈছে চাৰিওফালে আমাৰ গ'ল্ড ষ্টাৰৰ এটা বদনাম হৈছে যে গ'ল্ড ষ্টাৰৰ বিভিন্ন ধৰণৰ সংবাদ ওলাইছে চাৰিওফালে ওলাইছে বহুত মানুহে বহুত ধৰণৰ কথা কৈছে সেইটোৰ কাৰণে আমাৰো অকণমান দুখিত লাগিছে বা আমি অকণমান মনত আঘাত পাইছোঁ যে কিয় আমাৰ গ'ল্ড ষ্টাৰ আছামৰ সেই লগতো তাতে লাগি থাকিব লাগে এতিয়া আপোনালোকে প্ৰশ্ন কৰিছে নাই যিহেতু আপোনালোকৰ কাৰ্ডখন লাগিয়ে আছিলে আৰু সাধাৰণতে কোৱা যায় যে তেনেকুৱা কাৰ্ড লাগি মানুহে অপব্যৱহাৰো কৰে এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন হৈছে নে নাই বা কৰিছে নে নাই সেই বিষয়ে বাৰু মই নাজানো যিহেতু মই এমপ্লয় সেই বিষয়ে মই নাজানো কিন্তু আমাৰ ছাৰৰ লগত তেখেতৰ পিতৃৰ বা মাতৃৰ কি কথা হৈছে এই বিষয়ে মই জ্ঞাত নহয় আপোনালোকে কি ভাবে এই গোটেই দুৰ্ঘটনাটো যিহেতু আপোনালোকৰো প্ৰতিষ্ঠানটো জড়িত হৈ পৰিছে এখন গাড়ীত কাৰ্ড লগোৱা আছে ঠিক আছে সেইদিনাখন দুৰ্ঘটনা কৰিলে কিন্তু সেই কাৰ্ড লগাই দি সেই গাড়ীখন দি আৰু বহুত কিবা কিবি কৰাৰ সম্ভাৱনা থাকে হয় সেইটো বিষয়ে আচলতে ক'ব লাগিব যেন এখন গাড়ীত যদি প্ৰেছ কাৰ্ড লিখা থাকে সেই গাড়ী দি যদি কিবা ধৰণৰ ভুল কাম হয় তেন্তে মানুহজনৰ লগতে কিন্তু সেই প্ৰতিষ্ঠানটোৰ বিষয়ে বহুত ধৰণৰ বহুত কথা উঠি পৰে কিন্তু সেইটোৰ বিষয়ে আমি দুখিত যে আমাৰ প্ৰেছ কাৰ্ডটো ইমানখিনি বদনাম হৈছে বা আমাৰ প্ৰেছৰ নামটো বদনাম হৈছে তাৰ বাবে দুখিত কিন্তু এইখিনিত এটা কথা ক'ব বিচাৰিম যিহেতু নন্দিনী কাশ্যপ এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত কৰিছে তো তেওঁক শাস্তি দিয়াটো দৰকাৰ তেওঁ এটা শাস্তি পাব লাগে কাৰণ যিখিনি শাস্তি ন্যায় দিব সেইখিনি শাস্তি পোৱাটো দৰকাৰ কিন্তু যিহেতু আমাৰ প্ৰেছ কাৰ্ডটো লাগি থাকিল সেইটোৰ কাৰণে অকণমান দুখিত আমি ধন্যবাদ এয়া আছিলে গ'ল্ড ষ্টাৰ পৰ্টেলটোৰ কৰ্মচাৰী আৰু তেওঁলোকে নিজেই দুখিত আৰু এইটো যে ভুল হৈছে সেইটোও স্বীকাৰ কৰিছে গতিকে সেইটো এটা কথা যে অভিনেত্ৰী কেতিয়াবা সাংবাদিক হ'ল সেইটো প্ৰশ্ন উত্থাপিত হৈ আছিলে কাৰ্ডখনৰ ৰহস্য কি সেই ৰহস্য মাৰ যোৱাবলৈকে সেই ৰহস্যৰ পৰ্দা খোল খাবলৈকে আমি বিচাৰি আহি এই পৰ্টেলটো কাৰ্যালয়ত উপস্থিত হ'লোঁ এটা কথাই ঠিক যে যধে মধে যিকোনো বস্তু ব্যৱহাৰৰ এটা যিটো অপব্যৱহাৰৰ যিটো এটা প্ৰতিযোগিতা চলিছে বিশেষকৈ প্ৰেছক লৈ বহু দামী গাড়ী বহু বিলাসী গাড়ীটো আজিকালি হোৱাই নোহোৱাই বহু তাৰমানে মানুহে এই প্ৰেছ বুলি লিখি প্ৰেছ কাৰ্ড বুলি লিখি বা বিভিন্ন প্ৰতিষ্ঠান অকল মই গ'ল্ড ষ্টাৰৰ কথা কোৱা নাই বিভিন্ন পৰ্টেলবোৰ কোনোবাই এখন পেজ খুলিয়ে ফেচবুকত পৰ্টেল বুলি আখ্যা দি নিউজ পৰ্টেল বুলি আখ্যা দি এখন কাৰ্ড বনাই লয় প্ৰেছ কাৰ্ড আৰু প্ৰেছ কাৰ্ডখন গাড়ীত লগাই লয় আৰু কাৰ কি উদ্দেশ্য থাকে আৰু এয়ে হৈছে তাৰমানে প্ৰেছৰ খুব বেয়াকৈ গাড়ী চলায় খুব স্পীডত গাড়ী চলায় অভাৰ স্পীড এৰাউণ্ড 120 ইমান স্পীডত তাই গাড়ী চলাইছিলে আৰু দুফালে এখন লেফ্ট ছাইডত ডাম্পাৰ আছিলে এখন ৰাইট ছাইডত ডাম্পাৰ আছিলে মানে আমি সেইদিনাখনে অলপৰ কাৰণে মানে বাচিছোঁ তেনেকুৱা আৰু আমি কৈছোঁ ইমান স্পীডত নচলাবা মোৰ এনেও ভয় লাগে কাৰণ মোৰ 60ৰ ওপৰত চলালে আমি বাধা দিছিলোঁ তাই নুশুনে কাৰো কথা আৰু তাৰ লগৰজনেও কৈছিলে তুমি চলাব নালাগে মই চলাম তাই কৈছে নাই মই মোৰ গাড়ী কাকো চলাব নিদিওঁ তেওঁ বহুত অহংকাৰী বুলি শুনিছোঁ ওপৰলৈ মোৰ আয়ুস আছে কাৰণে মই সেইদিনাখনে বাচিলোঁ আমি গোটেইকেইজন বাচিলোঁ